সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰৰ বিৰোধিতাৰে ৰূপহীত তীব্ৰ প্ৰতিবাদ। গুৱাহাটীৰ জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক কৰ্তব্যৰত অৱস্থাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কাৰ্যক তীব্ৰ গৰিহণা প্ৰদান কৰিছে ৰূপহী হাটৰ সাংবাদিকসকলে। সাংবাদিকজনক শীঘ্ৰে বিনা চৰ্তে মুক্তিৰ দাবী জনাই অন্যথা সমগ্ৰ সাংবাদিক সমাজে গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ'ব বুলি প্ৰতিবাদকাৰীসকলে জানিবলৈ দিয়ে। চৰকাৰখনে বৰ্তমান সময়ত ভয় ভাবুকিৰে সাংবাদিকসকলৰ কণ্ঠ বন্ধ কৰাৰ চেষ্টা চলাইছে, লগতে সাংবাদিকসকলৰ স্বাধীনতা খৰ্ব কৰিছে বুলিও মত ব্যক্তব্য কৰে সাংবাদিকসকলে। ডেস্ক ৰিপৰ্ট এনি লাইভ। সকলে চৰকাৰৰ এই সিদ্ধান্তক তীব্ৰ ভাষাত প্ৰতিবাদ জনাইছোঁ। আজি চৰকাৰে ভয় খাইছে। সাংবাদিকে যিধৰণে প্ৰশ্ন কৰিছে এপেক্স বেংকৰ কেলেংকাৰী, এপেক্স বেংকৰ যিটো ৰিক্ৰুটমেণ্ট কেলেংকাৰী, এই বিষয়ে প্ৰশ্ন কৰাৰ বাবে এজন কৰ্তব্যৰত সাংবাদিকৰ ওপৰত ভুৱা গোচৰ জাপি দি পৰিকল্পিতভাৱে তেওঁক গ্ৰেপ্তাৰ কৰিছে, SC/ST এক্টৰ প্ৰয়োগ কৰিছে। গতিকে এই ধৰণে চৰকাৰে সাংবাদিকৰ বিৰুদ্ধে প্ৰতিশোধমূলক ব্যৱস্থা ল'বলৈ গৈ সংবাদ মাধ্যমৰ মুখ বন্ধ কৰিব বিচাৰিছে। আমি সাংবাদিকসকলে অসমৰ কোনো নেতালৈ, অসম পুলিচৰ ৰঙা চকুৰে আমি ভয় নকৰোঁ। অবিলম্বে সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক মুক্তি দিয়া হওক, অন্যথা আমি ৰাজ্যৰ সাংবাদিকসকলে প্ৰতিবাদী কাৰ্যসূচী অধিক তীব্ৰতৰ কৰি তুলিম। আৰু চৰকাৰক আমি সকীয়াই দিছোঁ যে কোনো কাৰণতে সাংবাদিকসকল স্তব্ধ নহয়। সাংবাদিকসকলে চৰকাৰৰ যিখিনি দুৰ্নীতি, চৰকাৰী নিয়মৰ অপপ্ৰয়োগ আদিৰ বিৰুদ্ধে তেওঁলোকৰ কলম, তেওঁলোকৰ ধাৰাবাহিক বাতৰি অব্যাহত থাকিব। সম্পাদন কৰিবলৈ এপেক্স বেংকত গৈছিলে আৰু সেই এপেক্স বেংকতে বিভিন্ন নাটকীয় পৰিৱৰ্তনৰ ঘটনা দেখাই তেখেতক অন্তিম মুহূৰ্তত কিছু ভুৱা ইলিগেশ্যন জাপি তেখেতক এৰেষ্ট কৰা দেখাইছে, যিটো নেকি আমি সাংবাদিক সমাজে ধিক্কাৰ জনাইছোঁ আৰু তেখেতক বিনা চৰ্তে মুক্তি দিবলৈ আমি আহ্বান জনাইছোঁ। আৰু তাৰ প্ৰতীকী ৰূপে আমি আজি ইয়াত প্ৰতিবাদী কাৰ্যসূচী পালন কৰিছোঁ। এই প্ৰতিবাদী কাৰ্যসূচী সমগ্ৰ অসমতে ৰূপায়ণ হৈ আছে আৰু সাংবাদিকৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ যিটো আমি প্ৰতিবাদ সমগ্ৰ অসমতে এটা আন্দোলন চলি আছে, সেই আন্দোলন কি কাৰণে চলি আছে আজি আমি নিজেই দেখিলোঁ। যদি আমাৰ এইটোলৈ আমি প্ৰতিবাদ অব্যাহত নাৰাখোঁ, সাংবাদিকক কৰ্তব্যৰত অৱস্থাত সুৰক্ষা প্ৰদান কৰা যদি নহয়, তেন্তে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক হত্যা কৰাৰ বাহিৰে অন্য একো নাথাকে। গতিকে আমি সকলোৱে দাবী জনাম যে সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক অনতি পলমে বিনা চৰ্তে মুক্তি দি তেখেতৰ বিৰুদ্ধে জাপি দিয়া গোচৰ চৰকাৰীভাৱে উঠাই ল'ব লাগে। আৰু অসম পুলিচকো আমি অনুৰোধ জনাম, তেওঁলোকেও গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক সন্মান দিয়ক। আমিও তেখেতসকলৰ ভাল কামৰ নিউজ কৰি আছোঁ আৰু বেয়াটো আমি সমাজৰ মাজত উন্মোচিত কৰাটোৱেই হ'ল গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ কৰ্তব্য দায়িত্ব। যদি তাত কোনোবাই আক্ৰোশমূলকভাৱে এই ধৰণৰ কাৰ্য সম্পাদিত কৰে, তেন্তে মই ভাবোঁ গণতন্ত্ৰ চতুৰ্থ স্তম্ভৰ যিটো অধিকাৰ সেইটো বেছিদিন সুৰক্ষিত হৈ নাথাকে। সেয়েহে সমগ্ৰ অসমতে এই দিলৱাৰ হুছেইন মজুমদাৰৰ যি আটক কৰিছে, সেই আটকৰ বিৰুদ্ধে জোৱাৰ উঠিছে, আন্দোলন চলি আছে। আৰু মই ভাবোঁ গণতান্ত্ৰিক দেশত গণতন্ত্ৰৰ জয় নিশ্চয় হ'ব। আৰু যাৰ কাৰণে কোৱা হয় সত্যমেৱে জয়তে, সত্যৰ সদায় জয় হ'বই। গতিকে আমি পুনৰবাৰ অসম পুলিচ তথা অসম চৰকাৰক ইয়াত অলপ দায়িত্ব সহকাৰে লৈ দিলৱাৰ হুছেইন মজুমদাৰক যাতে মুক্তি দিয়ে তাৰেই কামনা কৰি সাংবাদিকে লগ হৈ কৰিছোঁ। ইয়াত যথেষ্টখিনি আমাৰ সাংবাদিক প্ৰায়ভাগ চেনেলৰে উপস্থিত আছিল, কাৰণ আমাৰ এই সৰু জেগাত বেছি সাংবাদিকো নাই। সেয়েহে আমি যিখিনি আছিলোঁ 12-14 জন আমি ইয়াত প্ৰতিবাদ কাৰ্যসূচী লৈছোঁ। আৰু মই ভাবোঁ দিলৱাৰ হুছেইন মজুমদাৰক যিটো জাষ্টিছ সেইটো নিশ্চয় তেখেতে অতি সোনকালে পাবলৈ সক্ষম হ'ব। খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।